আজি উপস্থিত আছো মৰিগাঁও আৰু দেখা পোৱা যায় যে অসম বন্ধই হওক মধ্য অসম বন্ধই হওক বা ভাৰত বন্ধই হওক এটা শব্দ ওলালেই সমগ্ৰ মৰিগাঁও বন্ধ হৈ যায়। কিন্তু মৰিগাঁৱৰ ভিতৰতে এনেকুৱা এখন ঠাই আছে, সেয়া হৈছে মৰিগাঁও গাতে লাগি থকা নাৰায়ণ বজাৰ। নাৰায়ণ বজাৰ কোনো কালেই যেতিয়াৰ পৰা নাৰায়ণ বজাৰ জন্ম হৈছে তেতিয়াৰ পৰা আজিলৈকে কোনো দিনে বন্ধ নোহোৱা এখন ঠাই, সেয়া হৈছে নাৰায়ণ বজাৰ। আৰু মৰিগাঁৱৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ নিলগত আছে এই নাৰায়ণ বজাৰ। আজি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে এই কোনো কালে বন্ধ নোহোৱা নাৰায়ণ বজাৰ। মই ND24 দৰ্শকসকলক দেখুৱাইছো, এইখন হৈছে মৰিগাঁও নাতি দূৰৈতে থকা নাৰায়ণ বজাৰ। আৰু নাৰায়ণ বজাৰ আজি স্বতঃস্ফূৰ্তভাৱে এনেদৰে ব্যৱসায়ীসকলে বন্ধ ৰাখিছে, যিহেতু এটা মানি লব নোৱাৰা সত্য, যিটো শুনিব নিবিচৰা খবৰ, সেই খবৰটো প্ৰতিজন অসমীয়াৰ হৃদয়ত খুন্দা মাৰিছিল। মৰমৰ জুবিন গাৰ্গ কালি দিনটোত ঢুকাইছিল বিদেশত, আৰু তাৰ পিছতেই শোকাকুল পৰিৱেশ সমগ্ৰ ৰাজ্যজুৰি। আৰু মই বৰ্তমান আছো মৰিগাঁও এইখন নাৰায়ণ বজাৰ, যিখন নাৰায়ণ বজাৰ জন্ম হোৱাৰে পৰা কোনো কালে বন্ধ হোৱা নাছিল, আজি স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে ব্যৱসায়ীসকলে। গতিকে স্থানীয় যুৱক আছে, মই জানিব বিচাৰিম যে কোনো কালেই বন্ধ নোহোৱা নাৰায়ণ বজাৰ আজি সকলোৱে শোকাকুল পৰিৱেশত বন্ধ ৰাখিছে। আচলতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষ বা অসমীয়া জাতিৰ কাৰণে এটা অপূৰণীয় ক্ষতি, যিটো ক্ষতি আমি কেতিয়াও পূৰাব নোৱাৰো। গতিকে এই মুহূৰ্তত ক'বলৈ ভাষাহীন, ভাষা বিচাৰি পোৱা নাই। তথাপিও যে কোন প্ৰথমবাৰ সমগ্ৰ অসম তথা ভাৰত বন্ধ হলেও, চৰকাৰী বন্ধ হলেও, কোনো বন্ধতে এই মৰিগাঁও নিকটৱৰ্তী এখন নাৰায়ণ বজাৰ, এই বজাৰখন কেতিয়াও বন্ধ নহয়। কিন্তু আজি জুবিন দাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে সকলোৱে বন্ধ কৰিছে, ব্যৱসায় কৰিছে আজিৰ দিনটোৰ কাৰণে। গতিকে এই বজাৰখন হৈছে 100% 100% অসমীয়াৰ দখলত থকা এখন বজাৰ। আৰু এই বজাৰখন কিন্তু এতিয়া আজি বন্ধ হোৱা পৰিলক্ষিত হৈছে, কেৱল অন্তৰৰ মানুহজন ঢুকোৱাৰ বাবে, অন্তৰৰ শিল্পীজন ঢুকোৱাৰ বাবে মৰিগাঁও নাৰায়ণ বজাৰ বন্ধ কৰি ৰাখিছে, যিখন নাৰায়ণ বজাৰ কোনো কালেই বন্ধ নহয়। গতিকে কিমান আপোন হব লাগিব, কিমান শিৰত বুকুত শিল বান্ধি এই লোকসকলে আজি কটাব লগা হৈছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছো, মৰিগাঁও টাউনখন বন্ধ হোৱাটো কোনো ডাঙৰ কথা নহয়, কিন্তু মৰিগাঁও নিকটৱৰ্তী অঞ্চল নাৰায়ণ বজাৰখন বন্ধ হোৱাটো আটাইতকৈ ডাঙৰ কথা। সেয়া হৈছে অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। সমগ্ৰ অসমৰ বহুত ঠাইত বন্ধ কৰি ৰাখিছে দোকান পোহাৰ, কিন্তু তাৰ লগতে নাৰায়ণ বজাৰ বন্ধ হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।